ঘৰলৈ মাছ এটা আনিলে সোধে ল'ৰাবোৰে এইটো কি মাছ। এইকাৰণে বোলো আজি ল'ৰাকেইটাকো কওঁ, বাকীবোৰ জানক। এইজনী চেলকনা বুলি কয় কিছুমানে, ইভাগে ধৰি লওক কোনোবাই ইলিহিলি বুলিও কয়। তাৰ পাছতে এইকেইটা হ'ল শিঙৰা মাছ, এইটো হ'ল শিঙৰা মাছ, এইটো শিঙৰা। এইজনী হ'ল পুঠি মাছ, এইজনী পুঠি মাছ। মানে সৰু ল'ৰা ছোৱালীবোৰে বহুতে চিনি নাপায় কাৰণে দেখাইছে বস্তুটো। এইজনী পুঠি মাছ। এইটো হ'ল বৰদোৱা, এইটো বৰদোৱা মাছ। এইজনী হ'ল বাটৰ, আমি কুঁহি পোৱালি বুলিয়ে ভাবোঁ, কিন্তু বাটৰ বুলি কয় মানুহে। তাৰপাছত এইজনী হ'ল মৌ দনিকণা, এখন মাছটো লৰিছেগৈ। এইজনী মৌ দনিকণা কয়। তাৰপাছত এইজনী কয় মোৱা, এইজনী মোৱা মাছ কয়। তাৰ পাছতে এইজনী কয় চেলকণা, আমাৰ ফালে চেলকণা বুলিয়ে কয়, ইভাগে কি কয় নাজানো। এইজনী ভেচেলি কওঁ, ভেচেলি বুলি কওঁ এইজনী, এই হ'ল ভেচেলি। এইটো হ'ল মিছা মাছ, এইটো মিছা মাছ। এইজনী হ'ল কান্দুলি, এইজনী কান্দুলি। মাছজনী অকণ ডাঙৰ বাৰু, এইজনী কান্দুলি মাছ, মাছজনী অকণ ডাঙৰ, কান্দুলি মাছ কয়। এইটো কয় পাভ মাছ, এইটো পাভ কয়। এতিয়া এইকেইটা হ'ল কটা। এই বৰালি মাছৰ মাথা এডোখৰ পৰিছিলে দেই, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ বস্তুটো সম্পূৰ্ণভাৱে। এইটো সেই পিচ এটাহে, এইটো সেই গাছ কাপ এজনী ওলাইছিলে, এয়া। তাৰপিছত এইটো গাছ কাপ মাছৰ পিচ। তাৰপৰা আকৌ লগতে পালোঁ পথাৰত ওলাই আহিলোঁ লেহেতী শাক। এইডাল হ'ল আপোনাৰ লেহেতী, সৰু মাছৰ লগত ভাল খাবলৈ, লেহেতী শাক কয় এইটো।